A0 0 B আৰু 1 1 বিন্দু তিনিটা একৰেখীয় হয় তেন্তে 2 1/a প্লাছ 1/b হ'ব হয় নহয় তেতিয়াহ'লে বিন্দুকেইটা একৰেখীয় হ'লে আমাৰ কি আছিলে তেতিয়াহ'লে ডাইৰেক্ট ত্ৰিভুজ ধৰা হ'ল বিন্দুকেইটা এইটো দিয়াই আছে হয় নহয় তেতিয়াহ'লে ত্ৰিভুজ ABC কি হ'ব খালী হয় নহয় ABC খালী ইকুৱেলটো কিমান হ'ব 1/2 x1 y2 minus y3 আছিলে নাই তাৰপিছত x3 কি আছিলে y2 minus y1 plus x3 y1 minus y2 ফৰ্মুলাটো মনত আছে নাই একৰেখীয় বুলি কোৱাৰ লগে লগে ত্ৰিভুজৰ কালি ইকুৱেলটো কি হয় 0 হয় এইটো সদায় মনত ৰাখিবা দেই বুজি পাইছা নাই পাইছা নাই পাইছো তেতিয়াহ'লে ইয়াত 1/2 তাৰপিছত x1 কিমান আছে ইয়াত x1 এইটো x1 x2 x3 হয় নাই y1 y2 y3 আছিলে নাই তেতিয়াহ'লে x1 কিমান আছে a y2 কিমান আছে b y3 কিমান আছে y3 কিমান 1 তাৰপিছত প্লাছ x3 কিমান x3 0 y2 কিমান y2 b তাৰপিছত y1 0 প্লাছ x3 কিমান x3 1 তাৰপিছত y1 কিমান 0 y2 b ইকুৱেলটো কিমান হ'ল 0 বুজি পাইছা নাই 1/2 এতিয়া এইটো পূৰণ কৰিলে কি হ'ব ab হ'ব a আৰু 1 পূৰণ কৰিলে a হ'ব তাৰপিছত 0ৰে এই দুটা পূৰণ কৰিলে কিমান হ'ব 0য়ে হ'ব আৰু হয় নাই তাৰপিছত 0ৰ পৰা b গ'লে মাইনাছ b থাকিব নাই 1ৰে b পূৰণ কৰিলে কিমান হ'ব -b হ'ব নাই ইকুৱেলটো 0 তাৰপিছত 1/2 তাৰপিছত ab মাইনাছ a 0ৰে ইয়াৰ লগত যোগ কৰিবা বিয়োগ কৰিলে একেই হ'ব আৰু হয় নাই প্লাছে মাইনাছে কি হ'ব -b ইকুৱেলটো কিমান হ'ল 0 এটা অংকটো বজ্ৰ পূৰণ হৈ আছে নাই ইয়াৰ তলত কি আছে 1ৰে এই গোটেইখিনিক পূৰণ কৰিলে কি হ'ব ab মাইনাছ a মাইনাছ b ইকুৱেলটো 2 0 0 হ'ব নাই হ'ব তেতিয়াহ'লে এ বি ইকুৱেল এটো ইফালে পঠাই দিলে মাইনাছটো কি হয় প্লাছ বিটো ইফালে পঠাই দিলে মাইনাছটো কি হয় প্লাছ বি এতিয়া এতেকে আমি কি উলিয়াব লাগে 2 1/a প্লাছ 1/b হ'ব বুলি কৈছে নাই তেতিয়াহ'লে 2 1/ এইটো লসাগু লৈ লোৱা a আৰু b লসাগু a b হ'ব নাই তেতিয়াহ'লে a ৰে a কেইবাৰ যাব এবাৰ যাব b থাকিলে নাই প্লাছ b ৰে b এবাৰ যাব নাই a থাকিলে a প্লাছ b হ'ল নাই হ'ল 2 এতিয়া a প্লাছ b এনেকৈ লিখিব পাৰোঁনে এতিয়া a bৰ ভেলু আমি কিমান পালোঁ a bৰ ভেলু a প্লাছ b পালোঁ নাই a প্লাছ b পালোঁ নাই এতিয়া a প্লাছ b ৰে ইয়াক কেইবাৰ যাব এবাৰ যাব নাই তেতিয়াহ'লে 2 1 হয় নাই তেতিয়াহ'লে 2ৰে পূৰণ কৰিলে কিমান হ'ব 2 অপশ্যন কোনটো শুদ্ধ হ'ল বি অপশ্যনটো শুদ্ধ হ'ল বুজি পালে নাই এতিয়া এইটো চা if cos theta equal 1/2 আছে নাই তেন্তে দেন cos theta minus sin theta ভেলু উলিয়াব লাগে নাই তেতিয়াহ'লে আমাক ইয়াত দিয়া আছে মানে ইয়াত cos theta equal কিমান দিয়া আছে 1/2 দিয়া আছে নাই তেতিয়াহ'লে আমি এতিয়া sin theta ৰ মানটো আমি জানিব লাগিব তেতিয়াহ'লে sin theta equal কি আছিলে √1 - cos square theta আছিলে নাই তেতিয়াহ'লে √1 - cos theta ৰ ভেলু কিমান আছে 1/2 হোল স্কোৱাৰ হ'ল নাই √1 - 1 দুটা পূৰণ কৰিলে 1 হ'ল 2 দুগুণ কিমান হ'ল 4 হ'ল নাই এতিয়া আমাৰ কি কৰিব লাগে লসাগু ল'ব লাগে ইয়াৰ তলত 1 আছে নাই 4 একেতে 4 কেইবাৰ যাব 4 বাৰ যাব তাৰ 4ৰে 4 এবাৰ যাব নাই তেতিয়াহ'লে 4 বৰ্গমূল কিমান 2 তাৰপিছত 4ৰ পৰা 1 গ'লে √3 হ'ল নাই এইটো হৈছে কিহৰ মান sin theta ৰ মান এতিয়া আমি এইটো উলিয়াব লাগে এতেকে কি উলিয়াব লাগে cos theta minus sin theta উলিয়াব লাগে নাই cos theta কিমান পাইছোঁ 1/2 minus sin theta কিমান পাইছোঁ √3/2 এটা 2 আৰু লসাগু কিমান হ'ব 2 2ৰে 2 এবাৰ যাব নাই 1 minus 2ৰে 2 এবাৰ যাব √3 প্ৰিন্সিপাল বুজি পালে নাই 1 minus √3 লিখা এইটো আনসাৰ একেবাৰে ইজি হয় তাত 2 10 45 ডিগ্ৰী 1 + tan স্কয়াৰ 45 ডিগ্ৰী মান হয় না এতিয়া চা 2 10 45 ডিগ্ৰী মান কিমান 1 হয় না 1 + tan 45 ডিগ্ৰী মান কিমান 1 স্কয়াৰ তেতিয়াহ'লে 2 1 গুণ 2 1 দুটা পূৰণ কৰিলে একেই হ'ব নাই 1 আৰু 1 যোগ কৰিলে 2 2ৰে 2 এবাৰ যাব নাই তেতিয়াহ'লে 1 তেতিয়াহ'লে এই অপশ্যনটো 60 sin স্কয়াৰ 60 মানে
তিতাৰ জেগাত কোনে দখল কৰি আছে স্যাৰ হেৰিয়ে 60 ডিগ্ৰী তেতিয়াহ'লে এইটো কোৱাৰ লগত মিলিছে এইটোৰ লগত মিলিছে নাই sec 90 মাইনাছ থিটা ইকুৱেল টু কি আছিলে sec হ'লে কি আছিলে sec হ'লে কি আছিলে চেক cosec এইটো আছিলে নাই tan স্কোৱাৰ cot থিটা এইটো কি হ'ব তেতিয়াহ'লে cotৰ কি আছিলে tanৰ উল্টা কি আছিলে cot আছিলে নাই cot আছিলে নাই তাৰপিছত এইটো tan 45 ডিগ্ৰী মান কিমান 1 এতিয়া কৰিছো নাই 1 প্লাছ tan স্কোৱাৰ 45 ডিগ্ৰী 1 হয় নাই তেতিয়াহ'লে 1ৰ পৰা 1 গ'লে কিমান হ'ব এইটো 2 1 প্লাছ 1 2 হ'ব নাই 1ৰ পৰা 1 গ'লে 0 2 হয় নাই তেতিয়াহ'লে এইটো কি হ'ব 0 হ'ব নাই এইটো 0 তেতিয়াহ'লে এইটোক আমি যদি ভাঙো tanটো পাম কেনেকৈ পাম এতিয়া চা দেই এইটো চা tan স্কোৱাৰ থিটা ইনটু cot থিটা হয় নাই cot থিটা হয় নাই তেতিয়াহ'লে tan স্কোৱাৰ থিটা cotৰ উল্টা কি আছিলে tan নহয় জানো এতিয়া ইয়াত tan কেইটা আছে দুটা ইয়াত এটা আছে নাই তেতিয়াহ'লে কাটি গ'ল তেতিয়াহ'লে tan থিটা হ'ল নাই তেতিয়াহ'লে এইটো কাৰ লগত মিলিলে এইটো তেতিয়াহ'লে অপশ্যনটো চাই এতিয়া এইটো কাৰ লগত মিলিলে 1টো কাৰ লগত 1টো কিউ কিউৰ লগত মিলিছে নাই কিউ ক'ত আছে এইটোৰ লগত মিলিব হয় নাই এইটো আছে নাই 2টো আৰৰ লগত মিলিছে নাই আৰৰ লগত মিলিছে নাই 3টো এছৰ লগত মিলিছে নাই মিলিছে নাই 4টো পিৰ লগত মিলিছে নাই এইটো এনেকুৱা অপশ্যন কেইটা বিচাৰিব লাগিব দেই